সোসাইটি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সংগঠন স্বেচ্ছাসেৱী দুৰ্যোগৰ সময়ত ৰাইজক সেৱা কৰা এটা সংগঠন আৰু ইয়াতে বহু সমাজকৰ্মী ব্যক্তি ইয়াতে জড়িত হৈ থাকে আৰু প্ৰতিখন জিলাত ডিচি ইয়াতে এই ৰেড ক্ৰছ সোসাইটিৰ চেয়াৰমেন হৈ থাকে গতিকে এনেকুৱা ৰেড ক্ৰছ সোসাইটি থাকিলে মানুহৰ দুখীয়া বা সাধাৰণ মানুহৰ দুৰ্দশাগ্ৰস্ত ৰাইজৰ এক জাগ্ৰত প্ৰহৰী হিচাপে থিয় হৈ থাকে এনেকুৱা ৰেড ক্ৰছ সোসাইটি গতিকে এই ৰেড ক্ৰছ সোসাইটিৰ যোগেদি আমি মৰাণত এটা আজি তেওঁলোকৰ এটি কাৰ্যালয় আমি আধাৰশিলা উন্মোচন কৰিছোঁ আমাৰ ডিচি উপস্থিত আমাৰ মেম্বাৰসকলো আছে খুব ভাল হৈছে আমি ৰেড ক্ৰছ সোসাইটিক সহায় কৰিব লাগে ৰাইজে তেওঁলোকক মেম্বাৰশ্বিপ বাঢ়িব লাগে আৰু ৰাইজৰ সেৱা কৰিবৰ কাৰণে ছয় উৰাই আহিবলৈ হ'লে ৰেড ক্ৰছ সোসাইটিৰ সদস্য হৈ আগবাঢ়ি আহক কাৰণ এটা খুব ডিচিপ্লিন অৰ্গেনাইজেশ্যন গোটেই ইণ্টাৰনেশ্যনেল পৰ্যায়ত সংগঠনটো আছে আৰু এই মানৱ বিৰোধী সংগঠন আমি জানো মানুহৰ দুখীয়া দৰিদ্ৰ সাধাৰণ শ্ৰেণীৰ মানুহক এইবোৰ সেৱা কৰা এটা সংগঠন গতিকে এনেকুৱা ধৰণৰ সংগঠনে মই ভাবোঁ যে সমাজখনত থাকিলে ৰাইজে সাহস পায় প্ৰেৰণা পায় আৰু এনেকুৱা দুৰ্যোগৰ সময়ত মানুহৰ এক তেওঁলোকৰ এজন আপোন হিচাপে তেওঁলোকক উদ্ধাৰ কৰা বা সহায় কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় হয় আমি ক'ভিডৰ সময়ত দেখিছোঁ ৰেড ক্ৰছ সোসাইটিয়ে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা লৈ মানুহৰ জীৱন ৰক্ষা কৰিছে আৰু প্ৰাকৃতিক দুৰ্যোগ ক'ৰবাত অগ্নিসংযোগ হ'লে ডিজাষ্টাৰ হ'লেও তেওঁলোকেও আগেই ওলাই আহে এইটো আৰু আমি জিলা প্ৰশাসনকো কৈছোঁ তেওঁলোকক ট্ৰেইন আপ হ'ব লাগে ট্ৰেইন আপ হ'লে আৰু অলপ চাইণ্টিফিকেলি তেওঁলোকে কিছু ক্ষেত্ৰত আগবাঢ়ি পাৰে আৰ্লি ৱাৰ্ণিং ধৰি লওক ভূমিকম্প আহিলে কেনেকৈ হ'ব পাৰে এইবিলাক কথা বানপানী হ'লে বা অন্যান্য ক্ষেত্ৰত গোটেইখিনি কথাটো এনেকুৱা ছ'চাইটি ৰেড ক্ৰছ সোসাইটিয়ে নিষ্ঠাৰে আন্তৰিকতাৰে দায়িত্ব পালন কৰি আহিছে মই এই ৰেড ক্ৰছ সোসাইটি আটাইকে শুভেচ্ছা দিলোঁ মৰাণৰ এই সংগঠন অধিক শক্তিশালী হ'ব মই নিজে সদস্য হৈছোঁ 25,000 টকা দি আজীৱন সদস্য আৰু ময়ো ইয়াতে আহিবলৈ পালে ভাল পাম মই নিজে তেওঁলোকক আমি জনপ্ৰতিনিধিত্ব সেৱা কৰাটো বেলেগ কথা আছে কিন্তু ব্যক্তিগতভাৱেও যদি এনেকুৱা দুৰ্যোগৰ সময়ত ওলাই আহি ৰেড ক্ৰছ সোসাইটিৰ যোগেদি কাম কৰিবলৈ পাম মই খুব গৌৰৱান্বিত হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221